দুপৰীয়াৰ সাজ খাব লৈছোঁ। আপোনালোকে ভাবিব এয়া খালেওনো ভিডিঅ' কৰিব লাগেনে? আচলতে মই যিদিনা যি খাওঁ সেনেকৈ মই ভিডিঅ' কৰোঁ, যিহেতু এইটো কণ্টেণ্ট বুলিয়ে ধৰিছিলোঁ। দুপৰীয়া ভাত বনোৱাটো মাছ মাংস খালেও ভিডিঅ' কৰি দেখাওঁ, বা নিৰামিষ খালেও দেখাওঁ, বইল খালেও দেখাওঁ। আজি যিহেতু মংগলবাৰ, মোৰতো বইল সকলোৱে জানে। বইল মানে একেবাৰে বইলেই, অকণমান বাটাৰ দি পেলাই এনেকৈ বইল কৰি লওঁ। আৰু ল'লোঁ অকণমান এয়া কেইটুকুৰমান আদা, আৰু ল'ম অকণমান বাটাৰ, আৰু বইলত বাটাৰ দিছিলোঁ, আৰু অকণমান বাটাৰ লৈ ল'লোঁ। এয়া কি কাটি দিলোঁ জানেনে? ভেন্দি, পটল, আলু, স্কচ, তাৰমানে গোটেইখিনি কাটি দি বইল কৰি লওঁ। মঙলবাৰে পূৰা মই বইল খাওঁ, সেইকাৰণে মঙলবাৰৰ দিনটো দেখাবলৈ মই কিয় ভাল পাওঁ, কাৰণ বইলটো মোৰ খুবেই প্ৰিয়। এতিয়া একদম ধুনীয়া কৰি খাই লওঁ। এয়া দুপৰীয়াৰ সাজ খাব লৈছোঁ। কি হ'ল জানেনে? ৰাতিপুৱাৰ পৰাই কালিও দিনটো মোৰ খুব ভাল লাগি আছিলে গাটো, আৰু আজি ৰাতিপুৱাও ভাল লাগিছিল। 10টা মানৰ পৰাই গাটো ইমান বেয়া লাগিছে নহয়, তাৰমানে একো বনাবলৈ ইচ্ছা যোৱা নাই, খাবলৈ ইচ্ছা যোৱা নাই। যিহেতু মোৰ মেডিচিন মই বহুত খাব লাগে, সেইকাৰণে কিবা এটা হ'লেও খাব লাগিব। এয়া ৰাজমাহ ৰাতিয়ে তিয়াই থৈ দিছিলোঁ, ৰাজমাহ চব্জিখিনি বনাই ল'লোঁ। বেলেগ আৰু বনাবৰ একো ইচ্ছাই নগ'ল। কেতিয়াবা কি হয় জানেনে? একদম গাটো হঠাতে বেয়া লাগে, কাৰণ যিহেতু মোৰ বেমাৰ এটা লাগিয়ে আছে গাত। মেডিচিন খায়ে থাকোঁ, কেতিয়াবা গাটো খুবেই ভাল আৰু কেতিয়াবা গাটো খুবেই বেয়া। আৰু গাটো যেতিয়া ভাল লাগি থাকে তেতিয়া মনটোও ভাল লাগে, তেতিয়া কিবা কানি বনাবৰ কাৰণে চেষ্টা কৰোঁ আৰু বনাওঁ। আৰু যেতিয়া মোৰ গাটো বেয়া লাগে নহয়, এনেকুৱা বেয়া লাগে যেন মই নাখাম, এনেকৈ শুই থাকিম বা ৰেষ্ট লৈ থাকিম সেনেকুৱা লাগে। কিন্তু খাবই লাগিব, যিহেতু মেডিচিন বহুতকেইটাই খাওঁ, সেইকাৰণে চিম্পুলকৈ বনাই হ'লেও খাই লওঁ। আৰু লওঁ এয়া নেমু, অকণমান টেঙা নহ'লে খাব নোৱাৰি।